প্ৰিয় দৰ্শক আপোনালোকে এয়া চাবলৈ আৰম্ভ কৰিছে প্ৰথম খবৰৰ এই বিশেষ অনুষ্ঠানটো আজি হৈছে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস আৰু এই শুভক্ষণত ৰাজ্যৰ লগতে দেশৰ প্ৰতিগৰাকী চিকিৎসকলৈ আমি আন্তৰিক অভিনন্দন জনাইছোঁ তেওঁলোকৰ কৰ্মৰাজিক আমি আজি কৃতজ্ঞতাৰে সোঁৱৰিছোঁ মোৰ সৈতে মুহূৰ্তত এগৰাকী জ্যেষ্ঠ অভিজ্ঞ চিকিৎসক আছে ডক্টৰ লোহিত বৈশ্য ডাঙৰীয়া মই তেখেতৰ সৈতে আপোনালোকক চিনাকি কৰাই দিছোঁ ডাঙৰীয়া অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ ধন্যবাদ মই ৰাইজলৈকে মই নমস্কাৰ জনাইছোঁ আজি বিশেষকৈ ৰাষ্ট্ৰীয় চিকিৎসক দিৱস আজিৰ দিনটোত আমি আপোনালোকৰ কৰ্মৰাজি সোঁৱৰিছোঁ আৰু আমি সকলোৱে জানো যে চিকিৎসা বৃত্তিটোৱে হৈছে এক মানৱ সেৱাৰ বৃত্তি আৰু এই কাম আচলতে কৰাটো অতিকৈ সহজ নহয় ২৪ ঘণ্টাই কাম কৰিব লাগে আপোনালোকে অলপমান কওকচোন আজিৰ দিনটোৰ বিশেষত্ব মই গুৱাহাটী মেডিকেল কলেজৰ পৰা পাছ কৰি উঠিয়েই দৰং জিলাত চাকৰি কৰিলোঁ তাত এখন সৰাবাৰী ৰাজ্যিক চিকিৎসালয় য'ত সেইখন অৱস্থিত হাতীমাৰা নামৰ এখন গাঁৱত তাত চাকৰি কৰোঁতে মোৰ বৰ ভাল দিনকেইটা গৈছে গল্ডেন ডেইজ আজিকালি অৱশ্যে হাউচ টু হাউচ ডক্টৰ নাযায় আমি তেতিয়া কিন্তু গৈছিলোঁ গতিকে গৈ ঘৰে ঘৰে চিকিৎসা কৰিবলগীয়া হয় এটা কথা ঠিক যে চিকিৎসকসকলে মানুহখিনিৰ মাজত সোমাই পৰিব লাগে তেতিয়া মানুহবিলাকে বৰ ভাল পায় আৰু সেইটোৱে হ'ল মই তাত গৈয়ে মানুহখিনিৰ লগত গ্ৰাম্য মানুহখিনিৰ লগত মিলি গ'লোঁ তেতিয়া তাহাঁতে সহজে আমাক গোটেইখিনি কথা খুলি কয় বেমাৰৰ কথা যাৰ কাৰণে যোগসূত্ৰ এতিয়াও আছে আমাৰ বিশেষকৈ মই তাত ৰাখিছোঁ আৰু আদৰ সাদৰ কৰে মই গ'লে তাহাঁতে যেনে ধৰক পেচেণ্ট চোৱাৰ সংক্ৰান্তত ৰাতি ১টা বজাত ২টা বজাতো যাবলগীয়া হয় ডে এণ্ড নাইট ছাৰ্ভিচ আমাৰ হেলা কৰিব নোৱাৰি ৰাতি ছাপ'জ ডিচেম্বৰ মাহ ঠাণ্ডা লেপ লৈ কোৱাৰ্টাৰত শুই আছোঁ নক কৰিলে কোনোবাই ছাৰ উঠকচোন উঠক যাবলগীয়া হয় গৈছোঁ বহুদিন গৈছোঁ চাকৰিকালত তেনেকৈ গ'লোঁহে গতিকে সেইবিলাক অভিজ্ঞতা এতিয়াও মাজে মাজে মোৰ খেলি থাকে আৰু চাকৰি জীৱনৰ সৈতে জড়িত হয়তো বিভিন্ন অভিজ্ঞতা থাকিব পাৰে আমি সেইখিনিয়ে জানিবলৈ বিচাৰিছোঁ কিন্তু আপুনি অধ্যয়ন ক'ত কৰিছিল চিকিৎসা সেই গুৱাহাটী মেডিকেল কলেজ CMCHত কোনটো বেটছৰ মই 1975 তেতিয়াৰ GMCH কেনেকুৱা আছিল আপুনি ছাত্ৰাবাসত আছিল নেকি ছাত্ৰাবাসত ২ নম্বৰত আছিলোঁ মানে কি সেই সময়ত আমি যেতিয়া পঢ়িছিলোঁ প্ৰথম কথাটো হ'ল কি গুৰু আৰু শিষ্যৰ যিটো সম্পৰ্ক মধুৰ সম্পৰ্ক বা যিটো অনাৰ আমি ৰেচপেক্ট দিব লাগে আমাৰ আৰু এটা ইণ্টাৰনেল এছেছমেণ্ট থাকে দেই সেইটো নম্বৰ দিয়ে পৰীক্ষাত যদিহে অকণমান আমি সন্মান দিয়াত কিবা কৃপণালী কৰিছোঁ ছাৰক বা গধূলি লগ পালোঁ দেখিলোঁ গুড ইভিনিং ছাৰ গুড মৰ্ণিং ছাৰ এইবিলাক ক'ব লাগিছিল আমি আজিকালিও কয় অৱশ্যে গতিকে সেই সন্মানটো তেতিয়াৰ মানুহবিলাকক আমি ভগৱান বুলি ভাবিছিলোঁ শিক্ষাগুৰু যোগেশ মহন্ত ছাৰ লক্ষণ দত্ত ছাৰ মুক্তি গগৈ ছাৰ গাইনীৰ দেৱী চৌধুৰী ছাৰ মেডিচিনৰ এইবিলাক মানুহক আমি পাইছিলোঁ আমাক পঢ়াইছিল এনেকৈ আছে চাৰিওফালে তাৰ পাছত প্ৰেম কেতিয়া হ'ল বিবাহ কেতিয়া হ'ল অলপমান সেইখিনি কওকচোন প্ৰেম বিবাহ বুলি নহয় মোৰ এৰেঞ্জ মেৰেজ প্ৰেম হোৱা নাই মোৰ প্ৰেম কৰি বিয়া হোৱা নাই কলেজত পঢ়োঁতে বাৰু প্ৰেম নহ'লেই নেকি প্ৰেমটো আৰু সেই মিষ্টি মিষ্টি চবৰে হয়তো মিষ্টি মিষ্টি চবৰে জীৱনত হয় আৰু তেতিয়া কি আছিল আমাৰ গুৱাহাটী মেডিকেল কলেজতে পঢ়োঁ বা অন্য কলেজতে পঢ়োঁ সেই সময়ৰ যিটো বাতাৱৰণ আমি সন্দিকৈ কলেজৰ সন্মুখেৰে যেতিয়া যাওঁ তাততো ডেধাৰ ছোৱালী থাকে প্ৰায় ১৫০০মান ছোৱালী আছিলে এই বহুত থাকে গতিকে আমি আকৌ জাক পিটি যাওঁ হোষ্টেলৰ পৰা ১০-১৫জন লগ লাগি তেতিয়া এজনে যদি কিবাকৈ ছোৱালীয়ে গম পাইছে এইজন মেডিকেল ষ্টুডেণ্ট গোটেই গ্ৰুপটোৱে মেডিকেল ষ্টুডেণ্ট গোটেই আমাক অলপ পাত্তা দিছিল সেই পাত্তাখিনি আমাৰ এতিয়াও মনত পৰে মাজে মাজে আৰু সৰস্বতী পূজাত বৰ এনজয় কৰিছিলোঁ আমি কিন্তু দেই গতিকে সেইবিলাক আছে সেইবিলাক নহ'লে মানুহ জীয়াই থাকিব কেনেকৈ নহয়নে লাগিবতো এইবিলাক সেই বয়স অনুযায়ী সেই সময়ৰ কথাখিনি কিন্তু ভাল লাগে এতিয়া কটন কলেজত পঢ়িছিলোঁ আৰু কটন কলেজতো হোষ্টেলবিলাকৰ কম্পিটিশ্যন হৈছিল সৰস্বতী পূজাত মই 3rd মেছত আছিলোঁ 3 নম্বৰ হোষ্টেল আজিকালি আনন্দৰাম বৰুৱা হোষ্টেল হ'ল গতিকে এই কথাবিলাক এতিয়া মানে কি চুইট মেমৰি আচলতে মনত পৰে আৰু বৰ্তমান তেওঁক মই যে বিয়া কৰাইছোঁ এৰেঞ্জ মেৰেজ চাই চিতি বিয়া কৰাইছোঁ তেওঁ আছে ঘৰত
গতিকে এইখিনিয়ে ক'লোঁ আৰু কি ক'ম আমি এবাৰ গান শুনো নেকি অলপ ভাল লাগিব যিহেতু আপুনি সংগীতৰ সাধনা কৰি আছোঁ বুলি ক'লে আৰু সন্মুখতে হাৰমনিয়াম এটা যদি গীত হৈ যায় খুব ভাল লাগিব নহয় যে হ'ব মই গাই দিছোঁ এটা গাই দিছোঁ আমি এবাৰ গীতৰ মাজলৈ যাওঁ মাউসে উঠিলে গুৰি পৰুৱাৰ মৰণ নাই সেয়ে আমি হলো অগ্ৰগামী একেখন নাৱত উঠি সত্যক ধিয়াই মাউসে উঠিলে গুৰি পৰুৱাৰ মৰণ নাই একতাই পৰম বল শুনা সৰ্বজনে কয় বিজ্ঞজনে একতাৰ নিদৰ্শন ৰাম সেতুখন সাগৰত বান্দৰ সেনা শিলেৰে সজালে মাউসে উঠিলে গুৰি পৰুৱাৰ মৰণ নাই অনৈক্যই কৰে দুৰ্বল শুনা সৰ্বজনে কয় বিজ্ঞজনে অনৈক্যৰ নিদৰ্শন ৰাৱণ বিভীষণ ঘৰৰ শত্ৰু বিভীষণ গোটেই বিশ্বই জানে মাউসে উঠিলে গুৰি পৰুৱাৰ মৰণ নাই হে প্ৰভু অন্তৰ্যামী তুমিয়ে বিশ্ব নিয়ন্তা যাত্ৰীৰ মাজতে যদি হয় বিভাজন সবাকে সুমতি দিবা নহ'লে গৰ্ব খৰ্ব হ'ব প্ৰগতিও অধোগতি হ'ব শেষত নাও আমাৰ ডুবিব মাউসে উঠিলে গুৰি পৰুৱাৰ মৰণ নাই সেই আমি হলো অগ্ৰগামী একেখন নাৱত উঠি সত্যক ধিয়াই সংগত সৎভম সম্বাদত ভম সম্ভূমনম সৃজানতম সংগত সৎভম সম্বাদত ভম সম্ভূমনম সৃজানতম দেৱ ভাগং ইউথা পূৰ্বং সঞ্জানানা উপাসতে আমি মিলি জুলি থাকিম আমি মিলি জুলি থাকিম সদায় সদালাপ কৰিম সৎজনে সৎ কাম যিদৰে কৰিছিল আমিও লগে ভাগে সেইদৰে কৰিম মাউসে উঠিলে গুৰি পৰুৱাৰ মৰণ নাই সেয়ে আমি হলো অগ্ৰগামী একেখন নাৱত উঠি সত্যক ধিয়াই একেখন নাৱত উঠি সত্যক ধিয়াই মাউসে উঠিলে গুৰি পৰুৱাৰ মৰণ নাই গুৰি পৰুৱাৰ মৰণ নাই গুৰি পৰুৱাৰ মৰণ নাই ডাঙৰীয়া খুবেই সুন্দৰ লাগিছে ইমান ধুনীয়াকৈ গালে গান দুটা এই শেষৰটো যিটো গীত গালে কটন কলেজৰ এটা আপুনি নিজে লিখিছে নিজে লিখিছিলোঁ হয় খুব ধুনীয়া লাগিছে আৰু ইমানখিনি সময় আপুনি ব্যস্ততাপূৰ্ণ সময়ৰ মাজত আমাক দিলে তাৰ বাবে অতিকৈ ধন্যবাদ জনাইছোঁ আৰু পুনৰবাৰ আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ আন্তৰিক অভিনন্দন জনাইছোঁ ধন্যবাদ ধন্যবাদ হয় আজি ডক্টৰ দিৱস আৰু ডক্টৰ ডে বুলি কয় আৰু এই ডক্টৰ ডে দিনা আমি লগ পাবলৈ চেষ্টা কৰিছিলোঁ তেজপুৰৰ তথা অসমৰ বিশিষ্ট চিকিৎসক তথা অভিনেতা আৰু তেজপুৰ মেডিকেল কলেজৰো
তেওঁ চিকিৎসক, অতি ব্যস্ত, আৰু এই ব্যস্ততাৰ মাজতো তেখেতে যি অভিনেতা বা শিল্পীৰ যি কৰ্ম চলাই ৰাখিছে, তেখেত হ'ল জাহানাৰা বেগম। মই তেখেতৰ লগত পুনতে কথা পাতিবলৈ চেষ্টা কৰিম। আজি ডক্টৰ ডে আপোনাক শুভেচ্ছা দিছোঁ বাইদেউ, আৰু কি ক'ব? বহুত ধন্যবাদ। আজি চিকিৎসক দিৱস। আজিৰ দিনটোত মই সমূহ চিকিৎসকক মোৰ আন্তৰিক শুভেচ্ছা প্ৰদান কৰিছোঁ। আৰু চিকিৎসক আৰু ৰোগীৰ মাজৰ যিটো সম্পৰ্ক, সেই সম্পৰ্কটো পূৰ্বৰ দৰে হৈ পৰাটো ঐকান্তিকভাৱে বিচাৰিছোঁ। আজি ডক্টৰ ডে, চিকিৎসক ডেৰ মূল উদ্দেশ্যটো কি? আজি চিকিৎসক দিৱস হিচাপে পালন কৰা হয়। আজিৰ দিনটোত আমাৰ যিমান চিকিৎসক সংস্থা আছে, সেই সংস্থাবিলাকে একগোট হয়, নতুনকৈ তেওঁলোকে আকৌ সংকল্পবদ্ধ হয়, তেওঁলোকৰ পূৰ্বৰ কামবিলাকৰ তেওঁলোকে বিশ্লেষণ কৰে আৰু নিজকে শুধৰাবলৈও চেষ্টা কৰে আৰু উত্তৰণৰ বাবেও চেষ্টা কৰে। আজিৰ দিনটোৰ আচলতে তাৎপৰ্য আৰু মহত্ব তাতেই লুকাই আছে। যিজনা আমাৰ মহীৰূহৰ স্মৃতিত আজিৰ দিনটোত আমি ডক্টৰছ ডে পালন কৰোঁ, সেই দিনটোৰ তাৎপৰ্য ব্যাখ্যা কৰা হয়। আজিৰ দিনটোত নতুনকৈ চিকিৎসক হোৱাসকলে আজিৰ দিনটোৰ তাৎপৰ্য ভালদৰে বুজি পাবলৈ সক্ষম হয়, আৰু লগতে তেওঁলোকে সংকল্পবদ্ধও হয়, একগোট হয়, ঐক্যতা বৃদ্ধি কৰে। আজি চিকিৎসক দিনত আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। আপুনি এগৰাকী চিকিৎসক, অতি ব্যস্ত, 24 ঘণ্টাই আপুনি চিকিৎসা প্ৰদান কৰে, আপোনাৰ সকলো, কিন্তু তাৰ মাজতো অভিনয় কৰে বা ছবি বনায়। এই সময়খিনি কেনেকৈ উলিয়ায় আপুনি? আচলতে মোৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই চিকিৎসা বৃত্তিটো আৰু অভিনয় কৰা, এই দুয়োটাই মোৰ পেশ্যন। আৰু ঠিক সেইকাৰণেই হয়তো মই দুয়োটাৰে প্ৰতি সমানে দায়বদ্ধ। আৰু মোক যদি কোনোবাই প্ৰশ্নও কৰে যে যদি পৰৱৰ্তী জনম এটা ল'বলৈ তোমাক সুযোগ দিয়া হয়, তুমি কি হ'বলৈ বিচাৰিবা, তেতিয়াহ'লে মই পুনৰ চিকিৎসক আৰু অভিনেত্ৰী হোৱাটোৱে বিচাৰিম। আৰু এইটো মই কেনেকৈ পালন কৰোঁ, এইটো মোক বহুতে প্ৰশ্ন কৰে, কাৰণ মই চিকিৎসক, গৃহিণী, অভিনেত্ৰী এগৰাকী। কিন্তু সময়ৰ প্ৰতি ধ্যান ৰাখি নিয়মানুবৰ্তিতা যেতিয়া আমি পালন কৰি কামবিলাক কৰোঁ, তেতিয়া আমাৰ কাৰণে প্ৰত্যেকটো কথাই সুচল হৈ পৰে। যেনেকৈ মই যেতিয়া ছাত্ৰী আছিলোঁ, ছাত্ৰী অৱস্থাটো পঢ়া শুনা আৰু অভিনয় কৰা, এই দুয়োটাৰ লগতে মই তাল মিলাই চলিব লগা হৈছিল। আৰু যেতিয়া মই চিকিৎসক হ'লোঁ, পত্নী হ'লোঁ, মাতৃ হ'লোঁ, তেতিয়াও এজন দায়বদ্ধ নাগৰিক হ'লোঁ, তেতিয়াও মোৰ তাৰ লগত সময়ৰ সতে তাল মিলাই চিকিৎসা বৃত্তিটো মই চলাব লগা হৈছে, কাৰণ মই অভিনয় কৰোঁ, অভিনয়ত যথেষ্ট সময় দিব লগা হয়। গতিকে সেইধৰণে মই জীৱনৰ অংকবোৰ কৰি যাওঁ আৰু সময়বোৰ অবাবতে নষ্ট নকৰোঁ, ঘড়ীৰ কাটাৰ লগতে চলো বুলিলে হয়। আৰু এইবাৰ আপোনাক চিনাকি কৰাই দিবলৈ বিচাৰিছোঁ শুভ্ৰ কিংকৰ গোস্বামীৰ পত্নী, তেখেতো চিকিৎসক, নাম হৈছে ডক্টৰ বিজুলী গোস্বামী। আমি চিনাকি কৰাই দিছোঁ, অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস, প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এক ধুনীয়া সাজত দেখিছোঁ আপোনাৰ। চিকিৎসক দিৱসৰ দিনটোত আমি চিকিৎসকসকলক এক অন্য ৰূপতেই চাবলৈ চেষ্টা কৰিছোঁ। ভিতৰত তেওঁলোকৰ বহুতো প্ৰতিভা থাকে, চিকিৎসকগৰাকীৰ বাদে অন্য এক পৰিচয় থাকে। গতিকে আহক এইবাৰ আমি বিজুলী গোস্বামীৰ তেখেতৰ নৃত্য আমি এইবাৰ উপভোগ কৰোঁ। प्रभु बोले कातारे माते सा कोरी सो
চিকিৎসা সেৱা হৈছে মানৱ সেৱা আৰু এই মানৱ সেৱাৰ সৈতে জড়িত হৈ থকা প্ৰতিগৰাকী চিকিৎসকক আজি প্ৰথম খবৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ দিনটোত আন্তৰিক শুভেচ্ছা পুনৰবাৰ জ্ঞাপন কৰিছোঁ আৰু এইবাৰ আমাৰ মাজত আছে এগৰাকী বিশেষ অতিথি এগৰাকী জ্যেষ্ঠ আৰু অভিজ্ঞ চিকিৎসক ডাক্তৰ তুষাৰ কান্তি চক্ৰৱৰ্তী আজি মোৰ সৈতে আছে এগৰাকী হাস্যৰসিক হিচাপেও খুবেই পৰিচিত এগৰাকী খুবেই সুন্দৰ ব্যক্তি আমি তেখেতৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিছোঁ কথা পাতিম অনুষ্ঠানৰ মাজলৈ প্ৰথমতে স্বাগতম জনাইছোঁ ডাঙৰীয়া নমস্কাৰ কৈছোঁ ডাঙৰীয়া যিহেতু আমাৰ সৈতে আজি থাকিবই বিশেষকৈ আমি শুনিলোঁ যে কেৱল চিকিৎসক হিচাপেই নহয় হাস্যৰসিক হিচাপেও আপুনি খুবেই জনপ্ৰিয় গতিকে আজি সেই চিকিৎসকগৰাকীৰ আঁৰৰ ব্যক্তিগৰাকীৰ বিষয়ে অলপমান জানিবলৈ বিচাৰে কি ক'ব হয় এই ক্ষেত্ৰত আচলতে ইয়াৰ আৰম্ভণি বহুত আগতে হৈছিলে আমাৰ এটা গ্ৰুপ আমি নলবাৰী চিভিল হস্পিটেললৈকে ট্ৰেইনত অহা যোৱা কৰিছিলোঁ তাৰ পৰাই উৎপত্তি হৈছিলে হাস্যৰসিক হিচাপে ক'বলৈ আচলতে চৰ্চাটো নাথাকিলে কথাবিলাক পাহৰি যায় তাৰ মাজতে কৈছোঁ যে ল'ৰা এজন যিদিনাখন পৰীক্ষাৰ ৰেজাল্ট দিয়ে ল'ৰাজনে স্কুলৰ পৰা আহি দেউতাকক ক'লে দেউতা তোমাৰ কাৰণে আজি এটা ভাল খবৰ আছে ল'ৰাজনে ক'লে দেউতাকে ক'লে কি ভাল খবৰ ক'লে তুমি মই পাছ কৰিলে ভাল ৰিজাল্ট কৰিলে তুমি মোক 5,000 টকা দিম বুলি কৈছিলা নহয় হয় কৈছিলোঁ তোমাৰ পইচাটো বাচি গ'ল তাতে সেইখিনি দেউতাকৰ মানে পইচাটো বাচি গ'ল আবৃত্তিও কৰে বুলি আমি গম পালোঁ হয় কিবা এটা আবৃত্তি কৰি শুনাওকচোন কবিতাকে এটা প্ৰথমে এইটো মোৰ ডেকা কালৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰি উঠি এই কবিতাটো মই লিখা অৰ্থাৎ অনুবাদ কবিতা হয় এইটো ভিয়েটনামৰ ওপৰত লিখা কবিতাৰ শিৰোনাম হো হো ভিয়েটনাম লং লিভ ভিয়েটনাম অগ্নিবলয়ৰ মুক্তি পাগল মানুহ 12টা আনে নত জানো ডলাৰ সম্ৰাট মুকুট খহি পৰে য'ত পেণ্টাগন মূৰ্ছা যায় বিবস্ত্ৰ ভয়ত অনিবাৰ্য পতনৰ ঘণ্টাধ্বনি শুনে দুৰ্জয় দুৰ্দম মানুহৰ হৌলৌহ প্ৰতিৰোধ যি দেশ জন্ম লয় গছৰ তলত মই জানো তাৰ নাম শুদ্ধ শিল্প ভিয়েটনাম যি মানুহ আত্মীয় মাটিৰ বুকুত প্ৰেমৰ ফচল তোলে অভাৱৰ সংসাৰত আদিগন্ত কালৰ পৈঠাত বহি যি মানুহ স্বাধিকাৰত পাল তোলে মেকং জুৰি মই জানো সিহঁত লক্ষ্য নামে হো চি মিন ধন্যবাদ আজি ডাক্তৰ চিকিৎসক দিৱস ৰাষ্ট্ৰীয় চিকিৎসক দিৱস আমি নিজকে ডাক্তৰ হিচাপে বহুত গৌৰৱান্বিত অনুভৱ কৰিছোঁ আৰু মেডিকেল সোমোৱা এডমিশ্যন লোৱা দিনটোৰ পৰা এইটো মোৰ গোল্ডেন জুবিলি ইয়াৰ মই 74 চনত 74ত মই মেডিকেল সোমাইছিলোঁ যি কি নহওক বহুত কষ্ট দুখ কষ্ট বহুত যুঁজৰ মাজত আমি এইখিনি পৰ্যায় পাইছোঁহি অত্যন্ত সহজ সৰলভাৱে মানুহৰ লগত মিলি আমি কাম কৰিছোঁ আৰু বিশেষকৈ চৰকাৰী চিকিৎসালয়ত থাকোঁতে যথেষ্টখিনি আমি কৰিছোঁ কিন্তু আজিকালি যে চিকিৎসা বিদ্যাটো বহুতৰ কাৰণে ব্যৱসায় হৈ গৈছে মানি ল'ব নোৱাৰি কেতিয়াও মানি ল'ব নোৱাৰি কাৰণ অকল ব্যৱসায় নহয় চিকিৎসক হ'লে তাৰ মানৱীয়তাটো থাকিব লাগিব কিন্তু এই ক্ষেত্ৰত অকল ডাক্তৰক দুখ দিলেও নহ'ব কাৰণ যেতিয়াৰ পৰাই কনজিউমাৰ প্ৰটেকশ্যন এক্ট যেতিয়া ডাক্তৰৰ ওপৰত লাগু হৈছে চিকিৎসক ৰোগীৰ সম্পৰ্কটো বেয়া হৈ আহিছে আৰু তেতিয়া মানে নানান ধৰণৰ অসুবিধা হৈ
ফলত এতিয়া ৰোগীসকলে অসুবিধাৰ সন্মুখীন হৈছে ধন্যবাদ জনাইছোঁ কাৰণ আমি কৈছোঁৱেই পুনৰবাৰ যে মানৱ সেৱাৰ দৰে এটা বৃত্তি সেই বৃত্তিটোক কেতিয়াও ব্যৱসায় হ'বলৈ দিব নালাগে উঠি অহা প্ৰজন্ম বা চিকিৎসকসকলে এই মানৱ সেৱা কৰি যাওক নিস্বাৰ্থভাৱে কৰি যাওক আৰু ৰাজ্য চৰকাৰে হওক বা আমাৰ প্ৰতিগৰাকী ব্যক্তিয়ে আমি চিকিৎসকসকলক তেওঁলোকৰ যি কৰ্তব্য তেওঁলোকৰ যি কাম সেই কামখিনিক কিন্তু আমি কৃতজ্ঞতা জনাবই লাগিব আমি তেওঁলোকক আন এগৰাকী বিশেষজ্ঞ চিকিৎসক লগতে এগৰাকী জ্যেষ্ঠ চিকিৎসক আমাৰ সৈতে আছে মই চিনাকি কৰাই দিবলৈ বিচাৰিছোঁ আপোনালোকৰ সৈতে বিশিষ্ট চকুৰোগ বিশেষজ্ঞ শুভ্ৰ কিংকৰ গোস্বামীদেৱক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ ডাঙৰীয়া ধন্যবাদ নমস্কাৰ আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস আৰু এই শুভক্ষণত আমি চিকিৎসকসকলৰ কৰ্মৰাজি তেওঁলোকৰ ত্যাগ সেইসমূহক আমি আজি কৃতজ্ঞতাৰে সুঁৱৰিছোঁ লগতে সন্মান যাচিছোঁ কি ক'ব আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস আজি আচলতে এটা পবিত্ৰ দিন এই পবিত্ৰ দিনটোত আমি চিকিৎসক হিচাপে আমি অনুভৱ কৰোঁ যে সমাজৰ এগৰাকী আমি সমাজৰ এটা অংশ মাত্ৰ সমাজৰ অংশ হিচাপে আমি সমাজক বিভিন্ন ধৰণে চিকিৎসাৰ জৰিয়তে সেৱা কৰিবলৈ আমি ধন্য মানিছোঁ আৰু আজিৰ এই পবিত্ৰ দিনটোত বিশেষকৈ আজিৰ পবিত্ৰ দিনটোত বিধান চন্দ্ৰ ৰয়ৰ জন্ম আৰু মৃত্যু দিৱস একেটা দিনতে হৈছিল গতিকে সেই পবিত্ৰ দিনটোত আমি সকলো পৃথিৱীৰ সকলো চিকিৎসককে মই এই সুযোগতে শুভেচ্ছা জনাইছোঁ ধন্যবাদ জনাইছোঁ কিন্তু এইখিনিতে আমি আৰু এটা কথা ক'ব বিচাৰিম যিসকল দৰ্শকে মুহূৰ্তত অনুষ্ঠান চাই আছে আমি তেওঁলোককো কওঁ যে কৈছোৱে চিকিৎসকসকলৰ আৰৰ ব্যক্তিগৰাকী বিচাৰি আজি আমি অনুষ্ঠানৰ আয়োজন কৰিছোঁ আমাৰ সৈতে আছে শুভ্ৰ কিংকৰ গোস্বামী কিন্তু তেখেতৰ চিকিৎসক পৰিচয়টোৰ বাদেও আন এক খুবেই বিশেষ এক পৰিচয় আছে তেখেতে লিখা মেলাও কৰে কিতাপো লিখিছে তেখেতে হয়নে এখন কিতাপ মই ইয়াতে দেখা পাইছোঁৱেই নাম হৈছে নীল নক্ষত্ৰৰ সুৰ যিহেতু কৈছোঁৱে চকুৰোগ বিশেষজ্ঞ গতিকে এখন সুন্দৰ কিতাপ তেওঁ লিখি উলিয়াইছে নীল নক্ষত্ৰৰ সুৰ হয়নে কিতাপখনৰ বিষয়ে অলপমান কওকচোন প্ৰথমতে এটা কথা কৈছোঁ যে মোৰ চিকিৎসাটো হৈছে মোৰ পেচা মোৰ বৃত্তি
আৰু যেতিয়ালৈকে মই চেম্বাৰত বহি থাকোঁ তেতিয়ালৈকে মই ডাক্তৰ হিচাপে নিজকে সম্বোধন কৰোঁ আৰু যেতিয়া মই বাহিৰলৈ ওলাই যাওঁ তেতিয়া মই ক'তো ডাক্তৰ বুলি ক'তো নিলিখোঁ আনকি কিতাপখনতো মই লিখা নাই অৰ্থাৎ মোৰ যিটো পৰিচয় সেইটো পৰিচয় মই ব্যক্তিগত হিচাপে দিয়ে ভাল পাওঁ নীল নক্ষত্ৰৰ সুৰ মোৰ শেহতীয়া উপন্যাস এই কিতাপখনৰ জৰিয়তে মই চিকিৎসকসকলৰ জীৱনৰ বিভিন্ন দিশ মই অংকন কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় বিশেষকৈ মই নিজে পঢ়া যিখন মহাবিদ্যালয় সেইখন কলেজৰ যিখিনি পৰিৱেশ সেই পৰিৱেশক চিত্ৰায়ন কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু তাতে 1978 চনত আৰম্ভ হোৱা অসম আন্দোলনৰ পৰা আৰম্ভ কৰি 2022 চনলৈকে এই সমস্ত গোটেই ঘটনাৱলীক কিছু পৰিমাণে হ'লেও লিখিবলৈ চেষ্টা কৰিছিলোঁ আৰু মই আনন্দিত যে পাঠকে কিতাপখন খুব সাদৰে গ্ৰহণ কৰিছে আৰু ইতিমধ্যে তাৰ 5টা সংস্কৰণ ওলাইছে মই কৃতজ্ঞ আজি চিকিৎসা দিৱসৰ এই পবিত্ৰ দিনত যিসকলে কিতাপখন পঢ়িছে মই তেওঁলোকলৈ পুনৰ কৃতজ্ঞতা জনাইছোঁ আমি আৰু বহুখিনি কথা পাতিব লাগিব কিন্তু যিসকল দৰ্শকে এই মুহূৰ্তত অনুষ্ঠান চাই আছে মই তেওঁলোকক ক'বলৈ বিচাৰিম যে গোস্বামী ছাৰৰ কিন্তু আন বহুখিনি কথাই আছে তেখেতৰ পৰিয়ালটোত যিকেইগৰাকী সদস্য তাৰ ভিতৰত কিন্তু 4গৰাকীয়ে চকুৰ ৰোগ বিশেষজ্ঞ বুলি আমি গম পালোঁ চকুৰ ডাক্তৰ হয়নে গতিকে অলপমান আহকচোন জানো আপোনাৰ জীয়ৰী আপোনাৰ কন্যা এইমছৰ পৰা তেখেতে গোল্ড মেডেলিষ্ট বুলি আমি গম পাইছোঁ ইমান সুন্দৰকৈ পঢ়াই শুনাই ডাক্তৰ কৰিছে 4গৰাকীকৈ পৰিয়ালতে আছে চকুৰ ৰোগ বিশেষজ্ঞ অলপমান কওকচোন এয়া আচলতে গোটেইবিলাক বস্তু ভবামতে কেতিয়াবা হয়গৈ ভবামতে নহয়গৈ আমিও ভবা নাছিলোঁ যে মই নিজে চিকিৎসক হ'ম বুলিয়ে ভবা নাছিলোঁ সেইবিলাক বাৰু বহুত দীঘলীয়া কাহিনী কেতিয়াবা ক'ম বাৰু বা আজিয়ে লাগিলে অলপ সময় পিছত ক'ম দ্বিতীয়তে মোৰ পৰিবাৰ তেওঁ চকুৰ চিকিৎসক মোৰ ছোৱালী দুজনী তেওঁলোক প্ৰথমতে চিকিৎসক হ'ম বুলিয়ে হয়তো ভবা নাছিল তেওঁলোকো চিকিৎসক হ'ল চিকিৎসক হোৱাৰ পিছত তেওঁলোকে দুইজনীয়ে চকুৰ চিকিৎসাকে বৃত্তি হিচাপে গ্ৰহণ কৰিলে সেইটো হয়তো এটা কাৰণ যে হয় সিহঁতে হয়তো আমাৰ পৰা সৰুৰ পৰা দেখি আছে আমাক দেখি আমি কিদৰেনো কাম কৰিছোঁ কিদৰেনো যিটো অন্ধতাৰ কাৰণে আমি কাম কৰিছোঁ সেই কথাবিলাক তেওঁলোকে দেখিছে দেখি হয়তো তেওঁলোকে তাৰ পৰা অনুপ্ৰাণিত হৈছে হয়তো সেয়া এটা কাৰণ হ'ব পাৰে Before it